সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভকামনা জনালোঁ। আজি দেৱালী বুলি ড্ৰয়িং ৰুমটো অকণমান সজাই পৰাই তুলিলোঁ। চাওকচোন কেনেকুৱা হৈছে। সৰু ৰুম, বহুত বেছি একো নাই, তথাপি তাক নিজৰ মতে অকণমান সজাই পৰাই তুলিলে মনবিলাক ভাল লাগে, নহয় জানো? গতিকে সেইকাৰণে অকণ সজাই তুলিলোঁ। এয়া সতেজ ফুল পাতেৰে সজাবলৈ চেষ্টা কৰিছোঁ। এইজোপা স্নেক প্লেণ্ট এনেকৈ ৰাখিছোঁ। এইফালে ইয়াত শেৱালি ফুল ৰাতিপুৱাই বুটলি আনিলোঁ, আনি পেলাই এনেকৈ বাতি এটাত দি থৈছোঁ, যাতে শেৱালিৰ সুবাসেৰে গোটেই ৰুমটো ভৰি পৰে। এয়া এইফালে অকণমানি এয়া মানি প্লেণ্টজোপা এনেকৈ বটলত সুমুৱাই ৰাখিছোঁ। এয়া তাৰপিছতে এইফালে এয়া স্পাইডাৰ প্লেণ্টজোপা চাওকচোন ইমান ধুনীয়াকৈ হৈছে। ৰাতিপুৱা অলপ সময় ৰ'দলৈ উলিয়াই দিওঁ, তাৰপিছতে আকৌ ভৰাই দিওঁ। এনেকৈ থাকিলে বহুদিন ভাল হৈ থাকে, মৰি নাযায়। এইফালেও এনেকৈ মানি প্লেণ্ট ৰাখিছোঁ। এয়া এইটো বটল এনেকৈ বনাই মেলি। মানি প্লেণ্ট খুব প্ৰিয়, ভাল লাগে এইজোপা গছ সজাই, বৰ ধুনীয়া লাগে। সকলোখিনি বস্তুৱেই নিজ হাতেৰেই বনোৱা। এয়া এনেকৈ ৰাখি থৈছোঁ লিখি মেলি। সাধাৰণভাৱে সজাইছোঁ, সাধাৰণ ঘৰ। চাওকচোন ইফালে এয়া এই কাপত এই গছজোপা ইমান ধুনীয়াকৈ হৈছে লহপহকৈ, মোৰ বৰ প্ৰিয় এইজোপা। এয়া আৰু ইফালে এয়া ভগা কাপটোত এইজোপা স্নেক প্লেণ্ট। স্নেক প্লেণ্ট থাকিব লাগে ভিতৰত, এইজোপা অক্সিজেন প্লেণ্ট বুলিয়েই কয়। সেইফালে এনেকৈ এয়া ভাল লাগে মনবিলাক, ৰুমটো যদি ধুনীয়া হৈ থাকে, পৰিপাটি হৈ থাকে, সোমায়ে ভাল লাগে। ইফালে এই পেপাৰটো মই নিজ হাতেৰে এনেকৈ ৰং কৰি থৈ দিছোঁ। এয়া এইজোপা হ'ল লাকি বেম্বু, এনেকৈ বটলত ডাইনিংখনতে এনেকৈ থৈ দিছোঁ। ৰুমটো কিমান ভাল হয় সেইটো ডাঙৰ কথা নহয়, বা কিমান ধুনীয়া টাইলছৰ হয় নে মাৰ্বল পাথৰৰ হয় সেইটো ডাঙৰ কথা নহয়, মাত্ৰ পৰিপাটিকৈ থ'ব জানিলে তাতে ভাল লাগে, নহয় জানো? এয়া এনেকৈ ৰাখি থৈছোঁ। বৰ ভাল পাওঁ এনেকৈ সজাই পৰাই ৰাখি, কিন্তু মনৰ জোখাৰে সজাবলৈ বহুত ডাঙৰ ঘৰ এটা পোৱা নাই যদিও এনেদৰেই সৰু অকণমানি ৰুমটোকে এনেকৈ সজাই ৰাখিছোঁ। আৰু এইফালে এয়া হ'ল আমাৰ তাঁতৰ সঁজুলিখিনি, চেৰেকী। এয়া দাদাই বনাইছিলে, এনেকৈ ৰাখি থৈছোঁ। এয়া ইমান কিউট, ভাল লাগে এনেকৈ সজাই পৰাই। সৰু সৰু বস্তুবিলাক আচলতে সজাই ভাল লাগে। বহুত দামী বস্তু নাই। ইফালে এই লেম্পটো চাওকচোন এনেকৈ ৰাখি থৈছোঁ। পোহৰৰ উৎসৱ দীপাৱলীত এই লেম্পটোকনো বাৰু এৰিব পাৰিনে, নহয় জানো? গতিকে লেম্পটো এনেকৈ সজাই পৰাই ৰাখি থৈছোঁ, যিহেতু আজিকালি একেবাৰেই ইয়াৰ প্ৰচলন নাই। গতিকে চুক এটাত পৰি আছিলে, এনেকৈ ৰং চং দি পেলাই এনেকৈ সজাই ৰাখিছোঁ। আৰু এয়া জাপি, এয়াও দাদাই বনোৱা নিজ হাতেৰে ঘৰতে। এয়া এনেকৈয়ে সৰু ৰুমটো সজাই তুলিছোঁ। ভাল লাগে এনেকৈ সজাই পৰাই ৰাখিলে, খুব ভাল পাওঁ সজাই পেলাই। এয়া ঘৰবিলাক আচলতে ধুনীয়াকৈ যদি ৰখা হয়, তাত থাকিলে মনটো ভাল লাগে, পৰিৱেশটো শান্তি হৈ থাকে। আৰু লেতেৰা পৰিৱেশত থাকিলে মনবিলাকো লেতেৰা লাগে। গতিকে যেনেকুৱাই নহওক, ৰুমটো যেনেকুৱাই নহওক, যিমান ডাঙৰ হওক সৰু হওক সেইটো কথা নাই, মাত্ৰ পৰিপাটি হৈ থাকিব লাগে, সেইটোৱে জানো। আৰু নিজেও সেইকাৰণে পৰিপাটিকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু যিমান পাৰোঁ এইবিলাক সতেজ বস্তু ৰাখোঁ, যেনে ফুল, প্লাণ্ট এইবিলাক ৰাখিবলৈ চেষ্টা। আৰু এইফালে এনেকৈ মিঠাই প্লেটখনো ৰেডি কৰিলোঁ। দেৱালীত মিঠাই নাখালে হ'ব জানো? শেষত এই দীপাৱলীৰ উজ্জ্বল পোহৰে আমাৰ মনবোৰো পোহৰাই তোলাৰ কামনা কৰিলোঁ।